Okay, তো আজ এই টপিক হয়ে গেল বাইনোমিয়াল থিওরেম। ওকে, ক্লাস 12 এর বিএমএসটি আছে এই টপিক, দ্যাট ইজ বাইনোমিয়াল থিওরেম। সো বাইনোমিয়াল থিওরেম স্টার্ট করার পর আমি গম পাবো যে হোয়াট ইজ বাইনোমিয়াল, বাইনোমিয়াল মানে কি হয়। ওকে, so binomial means an expression having only two terms. Okay, how many terms? Two terms is known as binomial. For example, 2x plus 5. Okay, so a plus sign agot ki এটা আমার 2x আছে আৰু plus sign পিছফালে আমাৰ 5 আছে। so তোমাৰ টার্ম দুটা আছে, so it's a binomial. Then you can say x minus y. Okay, so minus sign agot x আছে আৰু পিছফালে y আছে, so that's why it's also a binomial. Okay, and remember one thing, the terms are separated by plus and minus. এই প্লাস মাইনাসটো আমি চাই পিনে ক'ব পাৰিম যে আমাৰ কি টাৰ্ম, মানে আমাৰ কিমান টাৰ্ম আছে, বাইনোমিয়াল হয় নে ট্ৰাইনোমিয়াল হয় নে মনোমিয়াল হয়। ওকে, এই প্লাস মাইনাস সাইনৰ আগে পিছে যিমান নম্বৰ হ'ব তাক আমি কাউন্টিং কৰিম, আৰু যিমান টাৰ্ম হ'ব সেইটো মতে আহিব। ওকে, সো বাইনোমিয়াল মিন্স হ্যাভিং টু টাৰ্মস। ওকে, তো এতিয়া আমাৰ বাইনোমিয়াল থিওৰেম যোনটো আছে, suppose a plus b whole to the power 0, it's also a binomial because it is having two terms, that is a and b. Okay, so any number whose power is 0, it is always 1. Then a plus b whole to the power 1 equals to any number whose power is 1. तो कोई भी नंबर जिसका पावर 1 होता है वो अल्टीमेटली वही नंबर होता है। ओके, so it will be a plus b. Then a plus b whole squared equals to a squared plus 2ab plus b squared. Okay, then again if I take a plus b whole cube, it will be a cube plus 3a squared plus 3ab squared plus b cube. Okay, so ইয়ালৈকে আমাৰ ঠিকে আছে, আমি যত আমাৰ ফৰ্মুলা আছে আমি গম পাওঁ। Okay, if I ask you a plus b whole to the power 4 equals to কিমান হ'ব? Okay, so এটাকে আমি ডিটারমাইন কৰিব কাৰণে আমি বাইনোমিয়াল থিওৰেম ইউজ কৰিম। Okay, so বাইনোমিয়াল থিওৰেম ইউজ কৰাৰ আগত এটা আমাৰ সৰু এটা টপিক এটাৰ নাম কৈছো, that is Pascal's triangle. তো সেইটো আমি গম পালে ভাল কথা। ওকে, তো প্যাসকেল ট্রায়াঙ্গেল, এর নাম আমাদের ট্রায়াঙ্গেল আছে, সো ইট ইজ অলওয়েজ স্টার্ট ফ্রম 1. ওকে, দেন 1 এর রাইট হ্যান্ড সাইড এটা 1 আৰু লেফট হ্যান্ড সাইড এটা 1. ওকে, তো ফার্স্ট লাইন হৈ গল যোনটো 1 আছিল, আৰু 1 মানটো আমাৰ সেকেন্ড লাইন। এন্ড থার্ড লাইনত কি হ'ব, এই 1 টু রাইট হ্যান্ড সাইড এটা 1 পাব, দেন 1 plus 1 2, then into 1, এটা আমার থার্ড লাইন আইব। দেন ফোর্থ লাইন আকৌ সেম তেনেকৈ এটো 1 এ বহিব, again 1 plus 2 it will be 3, again 1 plus 2 it will be 3, আর 1 টু সিম্পল বহি যাব। ওকে, সো এই যোনটো আমি প্যাসকেলস ট্রায়াঙ্গেল ইউজ কৰো, সো বাই ইউজিং দিস প্যাসকেলস ট্রায়াঙ্গেল আমি ইয়াত আমাৰ যিমানটা ভেৰিয়েবলস আছে, that is a square, then you have ab, then a square b, ab square. Okay, আমি হেগিটার numerical coefficient determine কৰো। Okay, like in a plus b whole square you have a square plus twice ab plus b square. So ইয়াত তোমাৰ a square যোনটো আছে তাৰ numerical coefficient কিমান আছে, একো নাই মানে 1 আছে। Okay, then twice ab, যত তোমাৰ ab আছে তো ab numerical coefficient কিমান আছে, 2 আছে। তো এটা আমি ইয়াৰ পৰা ডিটারমাইন কৰোঁ। যোনটো ফার্স্ট লাইন আছে এটা আমাৰ a plus b whole to the power 0 হয়। দেন যোনটো আমাৰ সেকেন্ড লাইন আছে, that is a plus b whole to the power 1 হয়। দেন যোনটো আমাৰ থার্ড লাইন আছে 1 to 1, এটা আমাৰ a plus b whole squared হয়। এগেইন যোনটো আমাৰ ফোর্থ লাইন আছে, এটা আমাৰ
a plus b whole cube okay চাই লোৱা a plus b whole cube আমাৰ কি আছে 1 sorry 1 3 3 1 okay that's all a plus b whole cube a cube or coefficient 1 into 1 then a square b coefficient kiman 3 so 3 then ab square coefficient kiman 3 then b cube or coefficient kiman 1 so it is 1 so আমি সেম তেনেকে a plus b whole to the power 4 আমি ফর্মুলা আমি নিজে বনাব পাৰি কেনেকৈ হ'ব সো ওকে তো ইয়াত এটা কথা মন দিবা সদায় যে যোনটা আমাৰ ইয়াত টার্মস থাকে মানে ফার্স্ট টার্ম that is a plus b ত আমাৰ ফার্স্ট টার্ম কি আছে a আছে সো যোনটা আমাৰ ফার্স্ট টার্ম হয় হেতুৰ পাৱাৰ 2 ইয়া হেতুৰ এক্সপোনেন্ট আমাৰ সদায় ডিক্রিজিং অৰ্ডাৰ যাব মানে আমাৰ এটো কমি কমি গৈ থাকিব ওকে এন্ড যোনটো আমাৰ সেকেন্ড টার্ম আছে b হেতু পাৱাৰ কি হ'ব আমাৰ ইনক্রিজিং অৰ্ডাৰ মানে এটো বাঢ়ি বাঢ়ি গৈ থাকিব ওকে স্টার্টিং ফ্রম 0 তো ইয়াত a plus b whole to the power 4 তো হাইয়েস্ট পাৱাৰ আমাৰ 4 দি আছে so a to the power 4 তো ইয়াত আমাৰ a to the power 4 আছে তাৰ মানে b ৰ পাৱাৰ কিমান হ'ব b to the power 0 okay then plus তো মই কি কলো ফার্স্ট টার্ম যোনটো আছে তাৰ পাৱাৰটা আমাৰ ডিক্রিজিং অৰ্ডাৰ যাব তো ফার্স্ট টার্ম আছে আমাৰ a তাৰ পাৱাৰ আছে 4 এতিয়া হ'বগে a to the power 3 okay আৰু যোনটো আমাৰ সেকেন্ড টার্ম হয় b হেতু আমাৰ ইনক্রিজিং অৰ্ডাৰ যায় মানে বাঢ়ি বাঢ়ি গৈ থাকে সো b পাৱাৰ 0 আছে b পাৱাৰ 1 হয় then again same a cube আছে তো এটা a পাৱাৰ কমি a স্কয়াৰ হ'ব b to the power 1 আছে এটা b to the power 2 হ'বগে again a to the power 2 আছে so a to the power 1 আৰু b to the power 3 again a to the power 1 আছে এতিয়া a to the power 0 আৰু b to the power 4 তো ইয়াকে যদি মই দিয়া so a plus b whole to the power 4 ইয়াক যোনটো কোএফিশিয়েন্ট কেনেকৈ হ'ব সো এটো 1 আছে 1 টো বহাল then 1 plus 3 equals to 4 and 3 plus 3 equals to 6 then 3 plus 1 equals to 4 আৰু 1 টো বহিল তো এটো হ'ব আমাৰ a plus b whole to the power 4 or numerical coefficient okay তো এটা সিদ্ধ আমি বহাই দিম সো প্ৰথমে কি আছে a to the power 4 তাৰ coefficient মান 1 so 1 into a to the power 4 equals to a to the power 4 so b to the power 0 any number whose power is 0 তাৰ value সদায় 1 হয় so b to the power 0 equals to 1 হ'ব এটা লিখি দাও আৰু লিখি দাও এটা আমি এনেকা লিখি দিম okay then এটা সেকেন্ড coefficient কি হ'ব আমি কি পাইছো 4 then third coefficient 6 then 4 again that's our 1 so a to the power 0 to মই রিমুভ কৰিছো so it will come a plus b whole to the power 4 formula okay so this was about the Pascal's triangle so now we can কৰিম binomial theorem put কৰি আমি কেনেকৈ আমি এটা formula আমি ফাইন্ড কৰিব পাৰিম okay তো মই ৰাপ কৰি দিছো কি okay so binomial theorem suppose you have been asked to find a plus b whole to the power n okay তো আমি তো কেনা কৰো আমি ইয়াত combinations or formula put কৰো আমি combinations use কৰো okay so first of কি হ'ব n c 0 okay তো আমাৰ প্ৰথম কি হ'ব n c 0 into first term যোনটো আছে তো মই জাস্ট কি কৈছো আমাৰ ফার্স্ট টার্মটো সদায় ডিক্রিজিং অৰ্ডাৰ যায় আৰু সেকেন্ড টার্মটো আমাৰ সদায় ইনক্রিজিং অৰ্ডাৰ যায় তো ডিক্রিজিং মানে কি তোমাৰ হাইয়েস্ট পাৱাৰ কিমান দি আছে মানে a plus b whole to the power n দি আছে so that's why it will be a to the power n আৰু b to কি আমাৰ b to the power 0 পৰা স্টার্ট হ'ব okay so এতিয়া আমাৰ a ৰ পাৱাৰ n আছে তো নেক্সট টার্মত আমাৰ n তোমাৰ a ৰ পাৱাৰটো এটা কমি যাবগে okay so plus here nc0 আছে so it will be nc1 into a to the power n আছে so এটা কমি যায় 1 n minus
1 আৰু b টু কি হ'ব আমাৰ সেকেন্ড টার্মটো ইনক্রিজ হ'ব সো b ৰ পাৱাৰ 0 আছে এটা b পাৱাৰ 1 হৈ গ'ল then nc2 into a to the power n minus 2 into b to the power 2 so আমি তেনেকৈ গৈ আমাৰ লাষ্টত কি হ'বগে ncn okay ncn into আৰু আমাৰ লাষ্টত কি হয় ফার্স্ট টার্মটো আমাৰ একেবাৰে কমি পিনে তাৰ পাৱাৰ 0 হৈ যায় okay so it will be a to the power 0 আৰু সেকেন্ড টার্মটো কি হয় আমাৰ একদম লাষ্ট আমাৰ তাৰ হাইয়েস্ট পাৱাৰ লৈকে যায় so হাইয়েস্ট পাৱাৰ আমাৰ n আছে so it will be b to the power n তো এইটোৱে হয় আমাৰ সিম্পল জাস্ট বাইনোমিয়েল থিওৰেম আমি এইটোৰ কনসেপ্ট আমি ইয়াত ইউজ কৰোঁ ওকে Okay, so it will have our binomial theorem that is a plus b whole to the power n equals to prothom term nc0 into a to the power n okay and b to the power 0 it has second nc1 into first term to amar hoday eta komi jaboge that is in decreasing order so nc1 into a to the power n minus 1 into b to the power 1 then third term to have amar nc2 into a to the power n minus 2 into b to the power 2 और last term to हमारा होगा ncn into a to the power 0 into b to the power n okay so this was the binomial theorem okay okay तो এতিয়া আমি এটা एग्जांपल ধৰি কৰিম okay হাৰটো মানে এটা एग्जांपल ধৰিম আৰু তাক আমি by using binomial theorem আমি proof করি okay okay the example so এটা a plus b whole cube by using the binomial theorem তো মই হৰু পা স্টার্ট কৰিছো আকা বুজিব কাৰণে ইজি হ'ব okay so a plus b whole cube আমাৰ প্ৰথমে কি আহে nc0 আহে so n মানে কিমান হয় হাইয়েস্ট পাৱাৰ 3 আছে so 3c0 into the first term to amar ki hoga nc0 into a to the power n hoy that a mane first term to that is a to the power yat kiman hobo n 3 into b to the power second term to amar hoda tar power amar 0 pa start hoy so it amar b to the power 0 plus then 3c1 into a to the power so first term to amar hoda ki hoy decreasing order মানে এটা আমাৰ কমি যায় সো a cube আসলে এটা নেক্সট a স্কয়ার হবে that is a to the power 2 into second term আমাৰ কি হবে তে ইনক্রিজ হ'ব b পাওয়ার 0 আসলে এটা b পাওয়ার 1 হৈ গল ওকে then next কি হ'ব 3c2 into a to the power या 2 আসলে এটা 1 হৈ গল আৰু b to the power 2 হৈ গল ওকে the next কি হ'ব plus 3c3 into a to the power 0 into b to the power 3 okay এতিয়া চাবা प्रथम तो আছে 3c0 तो मेरे कॉम्बिनेशन আমি কেনেকৈ ব্রেক কৰো তো বহুত সগে গম না পায় কেনেকৈ ব্রেক কৰো তো চাই লোৱা এটা মই জাস্ট কৰি দেখাইছো सपोज তোমাক মই দিছো 5c2 দিছো তো আমি কেনেকৈ কৰিম ওকে তোমাৰ কম্বিনেশনৰ nc2 = factorial n by factorial r into factorial n minus r এটা আমাৰ ফর্মুলা হয় ওকে কম্বিনেশন so 5c2 = কি হবে factorial 5 by factorial 2 into factorial 5 minus 2
এতিয়া মই বুজাবৰ কাৰণে কৈছো তোমালোকে ডাইৰেক্ট কৈ পাৰিবা সো ফেক্টৰিয়েল 5 মানে কি হয় 5ৰ আগত যিমানটা নম্বৰ আহে আমি গুটেকিটা আমি মাল্টিপ্লাই কৰি দেখিম আপ টু 1 তো 5ৰ আগত কি আহে 4 আহে সো 5 into 4 into 3 into 2 into 1 তো মই 1 পাই গলো আৰু কব না যায় ওকে সেম তেনেকৈ ফেক্টৰিয়েল 2 তো ফেক্টৰিয়েল 2 মানে কি হ'ব 2 into 1 হ'ব into the factorial 5 minus 2 the factorial 5 minus 2 equal to factorial 3 abo so factorial 3 mane ki hoy 3 into 2 into 1 okay ite ma cancelling kori e 3 2 ja 6 kati gol e 2 di bina 4 kata 2 to kiman pad ami 10 okay so ami enuka ami factorial break koru তোমাকে নহলে আউট ধৰণে কো পাইবা So, মানে প্রথম তলত করু factorial 2 into factorial 5 minus 2 কিমান হ'ব factorial 3 হ'ব ওকে so the factorial 5 ক up to factorial 3 লৈকে আমি ব্রেক কৰিম so factorial 5 ক মই 5 into 4 into factorial 3 লিখিব পাৰিম নাই because factorial 3 মানে কি হয় 3 into 2 into 1 so factorial 5 ক ব্রেক কৰি মই 5 into 4 into 3 into 2 into 1 পাম okay এটা সো factorial 3 or factorial 3 কাটি গল তো factorial 2 ভ্যালু কিমান হ'ব সো 2 into 1 equals to 2 2 দিবেনে কাটি দিয়া ফর 2 equals to 10 তো আমি সরি কম্বিনেশন আমি এনেকা ব্রেক করব ওকে আচ্ছা আর দুটা ফর্মুলা মনত হওয়া NC0 equals to NCN এই যে NC0 আৰু NCN দুইটাৰ ভ্যালু সদায় 1 হয় ওকে সো NC0 দেখিলে বা NCN দেখিলে তাক সলভ নকৰি আমি ডাইৰেক্টলি ইকুৱেলছ টু তাৰ পিছত আমি 1 বহাই দিব পাৰিম ওকে তো ইয়াত চাবা এতিয়া সো ফাৰ্স্ট was আমাৰ 3C0 ওকে that is 3 মানে n হয় NC0 তো NC0 ভ্যালু মই জাস্ট করি এতিয়া NC0 ভ্যালু আমাৰ কিমান 1 হয় so in place of 3C0 you can write 1 into 8 cube into b to the power 0 so any number whose power is 0 tar value hoda 1 হয় so b to the power 0 equals to 1 so my first term hoy gol then 3C1 into a square তো এতিয়া আৰু এটা কথা NC1 এর ভ্যালু সদায় n হয় ওকে তো ইয়াত চাবা 3C1 যোনটো আছে সো 3C1 হলে কিমান হ'ব 3 होगा into a square into b to the power 1 মানে b plus 3C2 तो यार तुम्हारे का सॉल्व कोई सॉल्व करा 3C2 can go 3C2 that is factorial 3 by factorial 2 into factorial 3 minus 2 so यार factorial 3 को जरा ब्रेक करो मैं 3 into factorial 2 लिखो पाइन because मुझे तो factorial 2 आसे तो हमें कैंसिल क्यों पाइन okay so 3 into factorial 2 by factorial 2 so 3 out of factorial 3 minus 2 कितना हो factorial 1 होगा जाकर तो 1 होगा लिखे जाओ पर नहीं लिखे जाओ तो ये कैंसिल कर दिया factorial 2 तो हमें कितना पालू 3 so 3C2 माने कितना पालू 3 again a to the power 1 and b square plus 3C3 that is NCN तो NCN equals to हमें कितना है 1 है so 3C3 equals to कितना हो 1 into a to the power 0 value कितना हो 1 होगा into b cube तो solve कर दें next then so यार multiply कर दें 1 into a cube into 1 equals to a cube plus 3 into a square into b so 3a square b plus 3ab square plus b cube तो हमारा formula that is a plus b whole to the power 3 okay
সো এতিয়া তোমালোকে কুৱেশ্যনবোৰ ট্ৰাই কৰিবা বুকত যিমান আছে মানে যোনটো আমাক কৰিব কৈছে যে by using binomial theorem find the value of this সেইখিনি সলভ কৰিবা okay then next class মই তোমালোকক middle term then you have general term কেনেকৈ ফাইন্ড কৰে আমি মতে হেবোৰ শিকাম তো general term মানে কি হয় suppose এইটো আমি ফৰ্মুলা a cube 3a square with 3ab square plus b cube তো থাৰ্ড টার্ম কোনটো হয় থাৰ্ড টার্ম মোৰ এইটো হয় তো আমাক এইটো আমাক ইমান দীঘল লিখাকে আমি ডাইৰেক্টলি আমাক এইটো দিয়া হ'ব আমি ইয়াৰ পৰা আমি ইয়াৰ ভ্যালু এইটো কিমান হ'ব থাৰ্ড টার্মটো আমি হেটো আমি বুজাম okay so next class শিকাম then you have suppose it a plus b whole cube here total term কেটা আছে total আমি 1 2 3 4 total আমি 6টা টার্ম পাইছো তো ইয়াকো কেনে কৰি আমি শিকাম বস এটা বহুত ইজি হয় যাৰ যিমান পাৱাৰ হ'ব তাৰ 1 প্লাস কৰি দিবা তোমাৰ নেক্সট ক্লাছত কৰাম এটো ওকে সো বাকি তোমালোকে এতিয়া কি the try কৰি চাবা কোৱেশ্চন কিটা ওকে সো আজি কাৰণে ইমানেই আৰু থ্যাংক ইউ